অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ খবৰটো পালেনে? হঠাতে আহিল অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ এক বিশেষ খবৰ। সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে যিসকল বন্ধু-বান্ধৱীয়ে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। প্ৰথমে এটা কমেণ্ট কৰি জনাবচোন অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ অভিনয় চাই কেনেকুৱা পায়। যদিহে তেওঁ এজন অনুৰাগী হয় তেন্তে প্লিজ ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। সকলোকে আচৰিত কৰি অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে দিলে এক ভাল খবৰ। সামাজিক মাধ্যমত অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছে অনুৰাগীসকলে। অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ ভাল খবৰটো হ'ল যে তেওঁৰ অভিনীত এখন নতুন চিনেমা আজি শুভ মুক্তি লাভ কৰিছে আৰু চিনেমাখনৰ নাম হ'ল কেছ টু নগেন। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে